নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, মাছৰ ৰেচিপি। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ। এয়া লোকেল ভকুৱা মাছ লৈছোঁ 4 পিচ, আৰু এই মাছেৰে মই আজি অলপ বেলেগ ধৰণে বনাম। সদায় আৰু কিমান কাৰী বা গ্ৰেভি বনাম নহয় জানো, আজি ভাপত দিয়া মাছ বনাম একেবাৰে সহজ পদ্ধতিত। আৰু তাৰ কাৰণে এয়া কি লৈছোঁ দেখাই দিছোঁ। এয়া সৰিয়হ মই আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ আৰু ভালদৰে ধুই লৈছোঁ। এয়া এইফালে পিঁয়াজ লৈছোঁ এটা, পিঁয়াজটো অপশ্যনেল হয়, আপোনালোকে নল'ব পাৰে। এই আদা আৰু এইফালে নহৰু লৈছোঁ, আৰু এইফালে দুটা জলকীয়া লৈছোঁ, পকা জলকীয়া। আজি ৰেচিপিটোৰ কাৰণে মোক এইখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব। প্ৰথমতে মই আদা নহৰু পিঁয়াজ এই গোটেইখিনি ভাজি ল'ম, আৰু তাৰপিছত আপোনালোকক দেখাম ক'ত বনাম। একেবাৰে সহজ পদ্ধতিত দেখাম, আপোনালোকে এবাৰ দেখাৰ পিছতে যদিহে বনাই পোৱা নাই বনাব পাৰিব। আৰু এইফালে এখন লোহাৰ টিকলা কেৰাহী দিছোঁ, ইয়াতে এতিয়া মই অকণমান তেল দিম, আৰু এইফালে মই কেৰাহীখনত মিঠাতেল অলপ দি দিছোঁ। এতিয়া এই গোটেইখিনি ইয়াতে দি দিছোঁ, আৰু এই গোটেইখিনি মই ৰংচোৱা হোৱালৈকে ভাজিম। অকণমান লৰাই দিছোঁ, একেবাৰে সহজ পদ্ধতিত দেখাম। এনেকৈ ভাজি ল'লে ভাপত দিয়া মাছখিনি খাই খুব ভাল লাগে, যিহেতু মাছখিনি ফ্ৰাই কৰা নাযায়। মছলাখিনি এনেকৈ ধুনীয়াকৈ ভাজি ল'ব লাগে, আৰু এইখিনি এতিয়া মই ৰংচোৱালৈকে ভাজি থাকিম। অকণমান নিমখ দি দিছোঁ, তেতিয়া পেষ্টটো বনাওঁতে সুবিধা হয়, সোনকালে গ্ৰাইণ্ড হৈ যায় মিক্সি জাৰত। আৰু এয়া অকণমান গোটা জিৰা দি দিছোঁ, এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। এয়া লাহে লাহে হ'ব ধৰিছে, আৰু এয়া চাওক ৰংচোৱা হৈছে। আৰু এইখিনি এতিয়া মই ঠাণ্ডা হোৱালৈকে এনেকৈ ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মিক্সি জাৰত লৈ ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম, আৰু আপোনালোকক দেখাই আছোঁ পেষ্টটোত কি কি দি দিম। আৰু এয়া চাওক মোৰ ভাজিখিনি ঠাণ্ডা হৈ গৈছে, এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, একেবাৰে ৰংচোৱা হৈছে। আৰু এতিয়া মই ইয়াতে সৰিয়হখিনিও দি দিম, আৰু এইকেইটা দেখিছেনে মগজ, সেইটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত নাথাকিলে নিদিব পাৰে। মই অকণমান দিছোঁ, বেছি দিয়া নাই। এতিয়া খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম, আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। অকণমান ইয়াতে পানী দিম, আৰু এইফালে মই পকা জলকীয়া এটা লৈছিলোঁ, ক'বলৈ পাহৰি গ'লোঁ তেতিয়া। এয়া আৰু এয়া চাওক পেষ্টটো কিমান ধুনীয়া হৈছে, আৰু কালাৰটো চাওকচোন। এনেকৈ ভাজি পেষ্ট বনালে কালাৰটো ধুনীয়া হয়। আৰু এইফালে মাছখিনিত মই অকণমান নিমখ দি দিওঁ, পেষ্টখিনিত নিমখ দিছিলে, তথাপিতো মাছখিনিত অকণমান দি দিছোঁ। আৰু অকণমান এচিকুট হালধি দিছোঁ, এইটো অপশ্যনেল হয়, নিদিব পাৰে আপোনালোকে, কিন্তু মই হালধি নিদিলে বগা হৈ থাকে, সেইকাৰণে অকণমান হালধি দি দিছোঁ। আৰু এতিয়া ইয়াতে এই পেষ্টটো ইয়াতে দি ধুনীয়াকৈ এইখিনি মেৰিনেট কৰিম। আৰু এয়া চাওক গোটেই মছলাখিনি এনেকৈ মই ধুনীয়াকৈ মেৰিনেট কৰিলোঁ, আৰু এইখিনি এতিয়া মই প্ৰায় 5-6 মিনিট এনেকৈ ৰাখি দিম, আৰু তাৰপিছত মই এয়া টিফিন বাতিটোত ট্ৰেন্সফাৰ কৰিম। আৰু টিফিন বাতিটোত মই এয়া মিঠাতেল দি দিছোঁ অকণমান, এয়া এনেকৈ দি দিছোঁ। আৰু এইখিনি দিয়াৰ পিছত ওপৰত আৰু অকণমান কেঁচা মিঠাতেল দিম, তেতিয়া গোন্ধটো খুব ধুনীয়া হয়। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এয়া চাওক মই বাতিটোৰ পৰা ট্ৰেন্সফাৰ কৰিছোঁ এয়া টিফিন বাতিত, এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰ। আৰু ইয়াতে এতিয়া মই কেঁচা মিঠাতেল অকণমান দি দিম, তেতিয়া গোন্ধটো খুব ধুনীয়া হয়। নিমখ জলকীয়াটো আপোনালোকে নিজৰ মতে দিব, মোৰ গোটেইখিনি পাৰফেক্ট হৈছে। এয়া চাওক, আৰু এইফালে মই কুকাৰটোত পানী দি দিছোঁ, পানীখিনি এতিয়া উতলিব ধৰিছে। গেছৰ ফ্লেমটো কমাই দিছোঁ, আৰু টিফিনটো এতিয়া মই ইয়াৰে ভিতৰত দি দিম, আৰু 2টা চিটি আহিবলৈ থৈ দিম এনেকৈ। আৰু চাওক কুকাৰটোৰ ভিতৰত দিলোঁ, চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ, আৰু এতিয়া লিডখন লগাই দি 2টা চিটি দিম, যিহেতু শুকোৱা মাছ হয় বেছি চিটি নালাগে। আৰু 2টা চিটি যোৱাৰ পিছত আপোনালোকক ঠাণ্ডা হোৱাৰ পিছত মই দেখাই আছোঁ। হৈ আছে, আৰু এতিয়া টিফিন বাতিটো এই পৰা ওলাই দেখাম, ঠাণ্ডা হৈছে। আৰু এয়া চাওক ৰেডি হৈ গৈছে ভাপত দিয়া মাছ, চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এনেকৈ বনালে মাছৰ যিটো কেঁচা গুণ, সেই কেঁচা গুণটো কেতিয়াও নাথাকে। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে, এয়া চাওক।
আপোনালোকে যদি বনাই পোৱা নাই মোৰ টিপছত এনেকৈ বনাব আৰু এনেকৈ বনালে কাঁইটখিনি ধুনীয়াকৈ ওলাই আহে বুঢ়া মানুহেও খাব পাৰে ধুনীয়াকৈ আৰু সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে গতিকে আজিৰ মোৰ ভাপত দিয়া মাছৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকল কিটচেনত নশিকাৰো তেওঁলোকে এটা খুব ধুনীয়া নতুন টিপছ পাব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু ৰাতিৰ সাজত আজি এনেকৈ বনাইছোঁ খুব টেষ্টি হৈছে আৰু লোভনীয় হৈছে ধন্যবাদ